চিপাঝাৰৰ ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ইমৰান হকৰ দুৰ্ঘটনাত পতিত হৈ অকালতে জীৱন হেৰুৱাবলগীয়া হোৱাৰ ঘটনাই শোকস্তব্ধ কৰিছে বিদ্যালয়খনৰ লগতে সমগ্ৰ পশ্চিম দৰং অঞ্চলক। দৰঙৰ ডিপিলা অঞ্চলত এতিয়া কান্দোনৰ ৰোল। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলোৱে কেৱল কান্দিছে। যোৱা ২৭ ডিচেম্বৰত ডিপিলাত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ অৱশেষত এখন ব্যক্তিগত চিকিৎসালয়ত নিয়তিৰ ওচৰত হাৰ মানিলে ১০ মানৰ ছাত্ৰ ইমৰানে। শুকুৰবাৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত ইমৰানক বিদ্যালয়ৰ ওচৰতে ডাম্পাৰে খুন্দিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। ততাতৈয়াকৈ ছাত্ৰগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী GMCলৈ প্ৰেৰণ কৰা হয় যদিও ২টা দিন চিকিৎসাধীন হৈ থকাৰ পিছত আজি পুৱা নিয়তিৰ পৰিহাস ছাত্ৰগৰাকী অকাল মৃত্যুক সাৱটি লয়। ঘৰলৈ অনাৰ পিছতে শতাধিক লোকৰ উপস্থিতিত সম্পন্ন কৰা হয় জানাজা। আমাৰ অতিকে অঞ্চলটোৰ কাৰণে এটা দুৰ্ভাগ্যজনক দিন আজি। আমাৰ যোৱা পৰহি দিনা ২৭ ডিচেম্বৰৰ দিনাখন ১০ম শ্ৰেণীৰ বিদায় সভা আছিল। এই বিদায় সভা ৰাতিপুৱা ৭ বজাৰ পৰা ল'ৰা ছোৱালীখিনি যাৱতীয় কাম কাজৰ কাৰণে আহিছিল আৰু আমিও আহিছিলোঁ। আমি আহি তেওঁলোকৰ লগত ৰাতিপুৱা তেওঁলোকৰ লগত যা যোগাৰ কৰি কাম কাজবিলাক শেষ কৰি ল'ৰা ছোৱালীখিনি ৯:৩০ বজাত ঘৰত ঐক্য সাজ পোছাক পৰিধান কৰি আহিবৰ কাৰণে ঘৰলৈ গৈছিল। যাওঁতে ডিপিলা চৌকাত ডাম্পাৰৰ খুন্দাত ছাত্ৰজন বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু লগে লগে ডিপিলা চৌকৰ ব্যৱসায়ীখিনিয়ে ডাম্পাৰখন ৰখায় আৰু আমাৰ স্থানীয় ৰাইজ ওলাই আহে তাত। তাৰপিছত ডাম্পাৰখন ৰখোৱাৰ পিছত গাৰ্জেনক খা খবৰ কৰি অহাৰ পিছত ছাত্ৰজন আমাৰ বালিপাৰাৰ ৰুবুল আলীৰ ল'ৰা আমাৰ ইমৰান হক আছিল। লগে লগে তেওঁক মানে চিকিৎসাৰ বাবে মঙলদৈ চিভিল হস্পিটেললৈ লৈ গৈ তাৰপিছত আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত ডেকা আৰু অতুল শৰ্মা তেখেত সহকাৰী শিক্ষক তেওঁলোক দুজন তাতে গৈ পেলাই তাত মানে প্ৰাথমিক চিকিৎসাখিনিৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ICUৰ ব্যৱস্থা নোহোৱাত আমাৰ বেলতলা স্থিত আপোনাৰ পাটনা হস্পিটেলত আপোনাৰ অৰ্থপেডিক্স স্পেচিয়েল তাৰপিছত তাত মানে এই উন্নত চিকিৎসাৰ কাৰণে লৈ যায় আৰু মানে যথেষ্ট মানে ব্লাড মানে তেওঁৰ দেহৰ পৰা ওলাই গৈছিল। লগে লগে 2 cc সিদিনাখন ব্লাড দিলে আৰু যোৱাকালি আমি তেওঁলোকৰ বিচাৰ খবৰ ল'বলৈ গৈছিলোঁ ষ্টাফৰ ফালৰ পৰা। গৈ তেওঁলোকক আমি সাহায্যও প্ৰদান কৰি আহিছোঁ আৰু তাৰপিছত আমি ভবাই নাছিলোঁ আজি এনেকুৱা ধৰণৰ এটা ঘটনা আমি শুনিম বুলি। তাৰপিছত আপোনাৰ কালি তাত মানে 4 cc তেজ কালি দিছে আৰু আজি 4 cc তেজ দিয়া কথা আছিল। আমি গোটেইকেইজন শিক্ষকে তেওঁ মাত লগাই আহিছোঁ। আমি মাত লগোৱাৰ লগে লগে আমাৰ ফালে চাইছিল মুখৰ ফালে। আমি ভাবিছোঁ আজি নহ'লেও 2 এদিনত অপাৰেশ্যন কৰিব আৰু ভাল খবৰ এটা আমি পাম। কিন্তু ৰাতিপুৱা 6 বজাৰ লগে লগে এই দুৰ্ভাগ্যজনক খবৰটো যেতিয়া পালোঁ আমাৰ অঞ্চলৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকল আমি শিক্ষকসকল সকলো শোকত ভাঙি পৰিছোঁ। আমাৰ আজি আচলতে এই সময়ত ক'বলৈ ভাষা নোহোৱা হৈ পৰিছে আৰু আমাৰ অঞ্চলত যাতে এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা নহয়, পুনৰাবৃত্তি নঘটে তাৰ কাৰণে প্ৰশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই ধৰণৰ যাতে ডাম্পাৰ বালি ভৰ্তি ট্ৰাক এইবিলাক যাতে স্কুল টাইমত যাতে চলাচল নকৰে তাৰ কাৰণে প্ৰশাসনে ব্যৱস্থা লওক আৰু এনেকুৱা ধৰণৰ পুনৰাবৃত্তি ঘটনা নঘটক তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ প্ৰতিবেদন এনিফাৰো 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।